নমস্কাৰ, মোৰ নাম শ্ৰী জ্যোতিষ্মান মেধি। মই নৱম শ্ৰেণীৰ ছাত্ৰ। মই জ্ঞান বিকাশ একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত অধ্যয়ন কৰি আছোঁ। মোৰ টিম মেম্বাৰসকল হৈছে শুভম মণ্ডল আৰু বিকাশ বিশ্বাস। আজি মই যিটো প্ৰব্লেম উঠাবলৈ গৈছোঁ, এইটো এটা বহুত ডাঙৰ প্ৰব্লেম। বৰ্তমান সময়ত খেতিয়কসকলে খেতিৰ বিভিন্ন কথা নজনাৰ বাবে তেওঁলোকে বিভিন্ন উপদ্ৰৱ ভুগিবলগীয়া হয়। খেতি উন্নতিয়ে কেনেকুৱা ধৰণৰ সাৰ ব্যৱহাৰ কৰিব, কেনেকুৱা ধৰণৰ দ্ৰব্য ব্যৱহাৰ কৰিব, সেই কথা নজনাৰ বাবে তেওঁলোকে খেতিত বহুতো লছ কৰিবলগীয়া হয়। সেইবাবে আমি এটা প্লেটফৰ্মৰ যোগেদি তেওঁলোকক সহায় কৰিব বিচাৰোঁ। আমাৰ প্লেটফৰ্মটোৰ নাম হৈছে, আপোনালোকে দেখিব পাৰিছে, এগ্ৰি সলিউশ্যন। ইয়াত আমি বিভিন্ন ধৰণৰ মুড থাকিব। আমি এক্সপাৰ্টৰ যোগেদি ছইলৰ বিভিন্ন প্ৰকাৰবিলাক আমি টেষ্ট কৰিম, তাৰ ওপৰত ছাৰ্ভে কৰিম, ছইল কোৱালিটি টেষ্ট কৰিম আৰু তাৰ ওপৰত এনালাইচিছ কৰি ৰিপৰ্ট তৈয়াৰ কৰিম। তাৰপিছত আমি ফাৰ্মিঙৰ বিভিন্ন ধৰণৰ প্ৰকাৰ ইয়াত আপোনালোকে দেখিব পাৰিছে, ট্ৰেডিশ্যনেল আৰু অৰ্গেনিক। তাৰোপৰি তাৰ বিভিন্ন ধৰণৰ মেথড, তাৰপিছত কেনেকুৱা ধৰণৰ সাৰ ব্যৱহাৰ কৰিব লাগিব, কেনেকুৱা ধৰণৰ কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰিব লাগিব, কেমিকেল ফ্ৰী এটা কেনেকুৱা ধৰণে ফাৰ্মিং কৰিব লাগে, সেই বস্তুটো আমি ইয়াৰ যোগেদি আপোনালোকলৈ পঠিয়াব বিচাৰিম। আৰু কৃষিৰ যিটো মানদণ্ড, সেইটো আমি বহুত ডাঙৰ কৰি ইণ্টাৰনেশ্যনেল লেভেললৈ যাবলৈ আমি চেষ্টা কৰি আছোঁ। আৰু তাৰ এটা সুবিধা হৈছে আমাৰ এই এপটো। ইয়াত আপোনালোকে বিভিন্ন এক্সপাৰ্ট ৰিভিউজ পাব। তাৰোপৰি গভৰ্ণমেণ্টৰ বিভিন্ন স্কীমৰ বিষয়ে আপোনালোকে ইয়াতে জানিব পাৰিব। ফেচিলিটিজ, NGO ইয়াত উপলব্ধ থাকিব। তাৰোপৰি বিভিন্ন কীটনাশক দ্ৰব্য, কেনেধৰণৰ সাৰ ব্যৱহাৰ কৰিলে খেতিৰ বাবে ভাল হ'ব, তেনেকুৱা ধৰণৰ বস্তুবিলাক আপোনালোকে গম পাব পাৰিব। গতিকে এই হৈছে আমাৰ এইটো আহিলা। আজি এইখিনিয়ে কৈ ধন্যবাদ।